আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত আধাৰ অপাৰেটৰ চুপাৰভাইজাৰৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে পুনৰ। ইয়াত চাব পাৰে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু চিলেকশ্যন যিটো প্ৰচেছ হয়, গোটেইখিনি প্ৰচেছটো দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে আধাৰ অপাৰেটৰ চুপাৰভাইজাৰ ভেকেঞ্চি 2026 নটিফিকেশ্যন এণ্ড এপ্লাই অনলাইন ফৰ্ম। গোটেইখিনি কৈ দি আছোঁ, টোটেল ভেকেঞ্চি লগতে কৈ দিম আৰু এজ লিমিটটোও কৈ দিম। ইয়াত চাব পাৰে পোষ্ট নেম যিটো হয়, আধাৰ অপাৰেটৰ চুপাৰভাইজাৰ পোষ্ট হয় আৰু টোটেল যিটো পোষ্ট হয়, টোটেল পোষ্ট আছে 90+ পোষ্ট আছে আৰু যিটো লাষ্ট ডেট হয় কি আছিল 20 মে 2026 আৰু এপ্লিকেশ্যন যিটো টাইপ অনলাইনৰ এপ্লিকেশ্যন যিটো টাইপ মানে অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। অফিচিয়েল ৱেবছাইট ইয়াত মেনশ্যন কৰি দি আছে, জব লোকেশ্যনটো অল ইণ্ডিয়া জব হয় এইটো। তাৰপিছত ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দি আছে, অনলাইন ফৰ্ম ষ্টাৰ্ট যিটো এপ্ৰিলৰ 2 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু কি আছিল মে মাহৰ কি আছিল 20 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইণ্টাৰভিউ যিটো ডেট হয় ইয়াত এতিয়া মেনশ্যন কৰি দিয়া নাই। তাৰপিছত ইয়াত চাব ভেকেঞ্চি ফৰ্ম ফিজ ইয়াত কি আছিল জেনাৰেল OBC WS ইয়াত একো ফিজ দিব নালাগে, জেনাৰেল OBC WS ৰ কাৰণে একো ফিজ দিব নালাগে। ইয়াত ST SC ST PWD ফিমেলৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে। ইয়াত কোনো ধৰণৰ মাচুল দিব নালাগে, অনলাইন আবেদন কৰিলে হৈ যাব। তাৰপিছত ইয়াত চাব পাৰে আধাৰ অপাৰেটৰ যিটো চুপাৰভাইজাৰ ভেকেঞ্চি হয়, এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে, 18 পৰা যাৰ 45 বছৰ আছে সিয়ে সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত মেনশ্যন কৰি দি আছে দ্য মিনিমাম এজ লিমিট ফৰ দিছ ৰিক্ৰুটমেণ্ট ইজ 18 পৰা কি আছে 45 ইয়াৰ্ছ। তাৰপিছত ইয়াত চাব পাৰে ইলিজিবল ক্ৰাইটেৰিয়া মানে আধাৰ অপাৰেটৰ চুপাৰভাইজাৰ ভেকেঞ্চি 2026 ইলিজিবল ডিটেইলছ ইয়াত মেনশ্যন কৰি দি আছে। পোষ্ট নেম আধাৰ অপাৰেটৰ চুপাৰভাইজাৰ পোষ্ট হয়, এই পোষ্টটো কি আছিল ভাল পোষ্ট হয়, যদি আবেদন এতিয়ালৈ কৰা নাই কৰি ল'ব। টোটেল যিটো পোষ্ট হয় 90+ পোষ্ট আছে ইয়াত। কোৱালিফিকেশ্যনটো ইয়াত মেনশ্যন কৰি দিছে 12 পাছ অৰ কি আছে 10 পাছ যিয়ে কৰিছে সেই পোষ্টত আবেদন কৰিব পাৰিব, প্লাছ 2 ইয়াৰ্ছ ITI আর কি আছিল ইয়াত যদি 12 পাস 10 পাস করছে সেই পোস্টত আবেদন কৰিব পাৰিব। ইয়াত কি আছে লগতে যদি ITI আছে অথবা 3 ইয়ার্স কিবা ডিপ্লোমা আছে তেনেহ'লে সেই পোস্টত আবেদন কৰিব পাৰিব। যদি জাস্ট ইয়াত কিবা কিবি ডিপ্লোমা নাই যদিও 10 পাস কৰিছে 12 পাস কৰিছে তেনেহ'লে সেই পোস্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে আদাৰ অপাৰেটৰ চুপাৰভাইজাৰ যিটো ভেকেঞ্চি হয় 2026 যিটো সিলেকশ্যন যিটো প্ৰচেছ হয় সিলেকশ্যন প্ৰচেছটো ইয়াত চাব পাৰে। ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল টেষ্ট হ'ব। ইয়াত কোনো ধৰণৰ কি আছে ৰাইটিং এক্সাম নহ'ব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত দি আছে। হাউ টু এপ্লাই ফৰ আদাৰ অপাৰেটৰ চুপাৰভাইজাৰ ভেকেঞ্চি 2026 কেনেদৰে আবেদন কৰিব লাগিব সেই প্ৰচেছটো গোটেইখিনি ইয়াত মেনশ্যন কৰি দি আছে। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকৰ মাজত কি আছিল সদায় এটা দুটা দিয়ে থাকোঁ, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ সুবিধাৰ কাৰণে। তাৰপিছত ইয়াত চাব পাৰে কেনেদৰে আবেদন কৰিব লাগিব। ইয়াত কি হৈছে আপলোড ডকুমেণ্টবিলাক আপলোড দিবলৈ কৈছে, তাৰপিছত ছাবমিট এপ্লিকেশ্যন ফৰ্ম দিয়াৰ ছাবমিট কৰাৰ পিছত কি কৰিবলৈ কৈছে প্ৰিণ্ট আউট কৰিবলৈ কৈছে, প্ৰিণ্ট দ্য এপ্লিকেশ্যন ফৰ্ম এইটো প্ৰিণ্ট আউট কৰিবলৈ কৈছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিবিলাক লিংক ইয়াত কি আছিল মেনশ্যন কৰি দি আছে, এপ্লাই লিংকটো ইয়াত মেনশ্যন কৰি দি আছে। আপোনালোকৰ কাৰণে মই কি আছে ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে যদি আবেদন কৰিব বিচাৰে তাৰ পৰা আবেদন কৰিব পাৰিব। আৰু যদি কি আছিল ফুল ডিটেইলছত যদি নটিফিকেশ্যনটো চাব ইচ্ছা আছে তথাপিও কি আছে লিংকটো দি দিম, তাৰ পৰাই চাব পাৰিব। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' দিম আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব।